ওম শান্তি আপোনাৰ পাকঘৰৰ পৰাই নিৰ্মাণ কৰক আপোনাৰ পৰিয়ালৰ সন্তানৰ ভাগ্য গতিকে ইমান দিন ভাগ্য বনাবলৈ আমি যে কত কিমান কি কৰিছো ভাগ্য কিন্তু আমাৰ নবনে বৰঞ্চ সদায় আমি কি কওঁ নিজকে দুৰ্ভাগ্যৱান বুলি কওঁ গতিকে কিদৰে আপোনাৰ ভাগ্য সলনি হ'ব ভাগ্য এটা কি বস্তু পজিটিভ ভাইব্ৰেশন এটা এনাৰ্জি ভাগ্য মানে পজিটিভিটি ডেষ্টিনি সলনি হ'ব লাগিব তাৰমানে আমাৰ ঠিকনা সলনি হৈ যাব লাগিব মনুষ্য শৰীৰ থকা ঠিকনাৰ কথা কোৱা নাই মনৰ ঠিকনা সলনি হোৱা মানে ভাগ্য বদলি যোৱা মনৰ ঠিকনা এতিয়া ক'ত আছে দুখৰ নদীত আছে মনৰ ঠিকনা এতিয়া ক'ত আছে অস্থিৰতাত আছে মনৰ ঠিকনা ক'ত আছে ইনফৰমেশনত আছে মনৰ ঠিকনা ক'ত আছে এতিয়া ৰিপুৰে ডগমগ হৈ আছে গতিকে ভাগ্য বদলোৱা মানে কি মনৰ ঠিকনা বদলোৱা আৰু মনৰ ঠিকনা বদলাবলৈ হলে যেহেতু মন আজিৰ নহয় আপোনাৰ মন আজিৰ নহয় মন বুদ্ধি সংস্কাৰ মিলি আমি আত্মা গঠিত আত্মা যুগে যুগে শৰীৰহে খলাইছে আত্মাৰ ভিতৰত কিন্তু মনত যি দুমুজা আছে যি সন্দেহ আছে যি হিংসা যি ঈৰ্ষা যি যন্ত্ৰণা আছে হিয়া কিন্তু পাৰ্মানেন্টলি আহি আছে দে যাক আমি কাৰ্মিক একাউণ্ট বুলি কওঁ গতিকে ভাগ্য বদলা মানে হৈছে কাৰ্মিক একাউণ্টৰ সেটেলমেন্ট ভাগ্য মানে হৈছে মনৰ ঠিকনা আমাৰ সলনি হোৱা ভাগ্য মানে হৈছে আমাৰ মনস্তাত্ত্বিক যিটো আমাৰ যিটো মানসিক ভাৱনাৰে সম্পূৰ্ণ সলনি হৈ যোৱা মানে এইটো ভাগ্য কবাৰ লটাৰী পোৱাটো ভাগ্য বুলি মানেনে আপুনি যে আজি মই বহুত কোটি টকাৰ লটাৰী পালো আজি মই কোটি টকাৰ লটাৰী পালো 2-3 দিন ফুটি লাগি থাকিব তাৰ পিছত কি হ'ব আকৌ তাৰ আধাৰত আৰু কেইটামান চিন্তা আৰু কেইটামান কি হ'ব বোঝা আমাৰ লগ লাগি যাব তাৰমানে মনৰ ঠিকনা কোনে সলনি কৰিব নোৱাৰে লটাৰীয়ে সলনি কৰিব নোৱাৰে মনৰ ঠিকনা কোনে সলনি কৰিব নোৱাৰে দামী গাড়ী দামী বস্তু সম্পত্তি সা সম্পত্তি কৰিব নোৱাৰে কোনে কৰিব মনৰ ঠিকনা সলনি আপুনি নিজে কৰিব লাগিব মন বুদ্ধিৰ ভোজন কোনে দিব লাগিব আপুনি দিব লাগিব গাড়ীয়ে কি দিব শাৰীৰিক কমফৰ্ট দিব মনকটো ফুৰিবলৈ একো বাহন নালাগে গাড়ীখনে কি দিয়ে আমাৰ শৰীৰটোক আৰাম দিব নহয় জানো সা সম্পত্তি কি দিব মোৰ ইমান আছে বুলি এটা শৰীৰটোক কি দিব এটা সন্তুষ্টতা দি ৰাখিব কিন্তু মনক জানো দিব পাৰিব মন কেতিয়াবা সন্তুষ্ট হৈছে নে কেতিয়াও হোৱা নাই গতিকে নিৰাকাৰ পৰম পিতা পৰমাত্মাই কয় যে যেতিয়ালৈকে তোমাৰ মনৰ ঠিকনা মোৰ ওচৰলৈ নানিবা তেতিয়ালৈকে তুমি জীৱনত কেতিয়াও নিজকে ভাগ্যশালী বুলি ক'ব নোৱাৰিবা সেইবাবে ৰাতিপুৱা শুই উঠি যি ৰন্ধন কৰে নিজে ৰান্ধিব ঘৰখনত থকা প্ৰত্যেকগৰাকী মাতৃ পিতৃ যোনেই নহওক ঘৰৰ খাদ্য নিজে ৰান্ধিব প্ৰথম চাহকাপ প্ৰথম পানী গিলাস কোনেও কাৰো হাতেৰে নাখাব নিজেই নিজৰ চাহকাপ বনাই খাওক নিজেই নিজৰ পানী গিলাস লৈ খাওক খালেই নহব এফাৰ্মেশন দিয়ক কেনেকৈ দিব মই পৰম সন্তুষ্ট মনে মই ভাগ্যশালী মই সৌভাগ্যশালী মোৰ প্ৰতিটো চিন্তন শ্ৰেষ্ঠ মোৰ প্ৰতিটো কৰ্ম শ্ৰেষ্ঠ মই সৌভাগ্যশালী মই জ্ঞানী মই শান্ত স্থিৰ আনন্দ প্ৰেম দিব্য আৰু পবিত্ৰতা স্বৰূপ মই সকলো সময়তে সন্তুষ্টতাৰে ভৰপূৰ আত্মা মোৰ জীৱনত যি আছে বহুত আছে শ্ৰেষ্ঠ আছে মোৰ জীৱনত যি সম্বন্ধ আছে তাক লৈ মই বহুত সন্তুষ্ট এনেকৈ কৈ প্ৰথম গিলাস পানী আৰু চাহ খাওক আৰু যদি দেখিছে আপুনি বনাইছে যোনজনে বনাব এই ভাইব্ৰেশন দিহে যেন সকলোকে দিয়ে ই মিৰেকল ক্ৰিয়েট কৰিব চাব বহুত বেনিফিট এটাটো হৈ যাব যে আপোনাৰ খাদ্যৰ দ্বাৰা আপোনালোকৰ মাজত যদি ইমোশনাল বন্ডিং সেইটো খুব বেছি দৃঢ় হ'ব আজিকালি ইমোশনাল বন্ডিং মানুহৰ মাজত নোহোৱা হৈছে সকলো প্ৰেক্টিকেল হৈছে সকলো কি হৈছে কেৱল প্ৰেক্টিকেল হ'বলৈ আৰম্ভ কৰিছে গতিকে আমি ইমোশনাল যেটো ইমিউনিটি সিস্টেম সেইটো কিন্তু আমি এফাৰ্মেশন সংকল্পৰ দ্বাৰাহে আমাৰ ইমোশনাল ইমিউন সিস্টেমটোক আমি
বঢ়াব পাৰিম ফিজিক্যাল ইমিউন সিস্টেমৰ কাৰণে বহুত বস্তু কিবা কিবি খালি হৈ যায় কিন্তু মনৰ ইমিউনিটি সিস্টেম যেটো মানসিক মেন্টাল ৰেজিলিয়েন্স বুলি কয় সেইটো বঢ়াবলৈ কাৰণে কি কৰিব লাগিব সেইটো বঢ়াবলৈ কাৰণে কি মাত্ৰ কি কৰিব লাগিব কেইটামান সংকল্প কৰিব লাগিব দ্বিতীয়তে যেতিয়াই ঘৰত ভাত মানে ব্ৰেকফাষ্ট ৰন্ধা হয় বা লাঞ্চ বনোৱা হয় পৰাপক্ষত আপুনি নিজে ৰান্ধক কোনো কাম কৰা বনোৱা কোনো কাম কৰা মানুহৰ ঘৰত কাম কৰা মহিলা বা পুৰুষৰ দ্বাৰা কেতিয়াও খাদ্য নাখাব কিয় নাখাব কাৰণ যে এটা কথা আমি সদায় চেক কৰিব লাগে কি চেক কৰিব লাগে ঘৰখনত আপুনি হেল্পৰ কাৰণে যাক ৰাখিছে তেওঁৰ মানসিক স্থিতিটো কেনেকুৱা তেওঁৰ আপোনাৰ ওপৰত কি চিন্তন আছে আপুনি গম পাব তেওঁৰ কথা বতৰা ব্যৱহাৰত যদি দেখিছে তেওঁৰ নেগেটিভ ভাৱনা আছে আপোনাৰ ওপৰত তেন্তে তেওঁৰ হাতৰ পৰা খাদ্য খোৱা আজি বন্ধ কৰক কাৰণ 80% কাম কৰা যিসকল লোক থাকে ঘৰত বা হেল্পাৰ্ছ থাকে তেওঁলোকে গৃহস্থৰ ওপৰত কিন্তু সদ্ভাৱনা নাৰাখে কিয় নাৰাখে কাৰণ আমি যি ব্যৱহাৰ কৰিম আমি সেইটোৱে পাম নহয় জানো গতিকে সেই যে হেল্পাৰজনক আপুনি কাৰ্মিক একাউণ্টৰ পাৰ্ট বুলি ভাবি লওক কাৰ্মিক একাউণ্ট সেটেল নকৰালৈকে আপোনাৰ ভাগ্য নবদলে গতিকে আপুনি ভাবক এওঁ মোৰ কাৰ্মিক একাউণ্টৰ পাৰ্ট হয় এওঁ পূৰ্বজন্মত এওঁৰ লগত মোৰ হিচাপ নিকাচ বাকি আছে সেইবাবে তেওঁ হেল্পাৰ হৈ মোৰ ঘৰলৈ আহিছে গতিকে তেওঁক শুভকামনা শুভভাৱনা আশীৰ্বাদৰে পৰাপক্ষত প্ৰথম চাহকাপ আপুনি তেওঁক খুৱাওক যেতিয়া আপোনাৰ শুদ্ধ ভাইব্ৰেচন সংকল্প তেওঁলৈ গুচি যাব তেওঁ দিনটো সেই এনাৰ্জি লৈ আপোনাৰ বাবে কাম কৰিব দে গতিকে তৃতীয়টো হৈছে পৰাপক্ষত এসাজ দিনটোৰ কিন্তু নিজে ৰান্ধিব খুব সুন্দৰকৈ ৰান্ধিব ভজন কীৰ্তন ভাল লগা সুন্দৰ গীত শুনি শুনি আপুনি বা গাই গাই আপুনি ৰান্ধিব কিন্তু সেই সময়তে নিৰাকাৰ পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱানক কিন্তু স্মৰণত ৰাখিব ভাবিব তেওঁৰ প্ৰেমত আপুনি মগন হৈ গৈছে তাৰ পিছতে ভাত খাওঁতে যিকোনো খাদ্য খাওঁতে নিজৰ পবিত্ৰ ভাইব্ৰেচন দেখাব যোনেই বনাই নিদিয়ক কিয় ঘপাঘপ নাখাব সেই খাদ্যখিনিলে আপোনাৰ দৃষ্টি দিব মানে আপুনি চাব চাই পেলাই ক'ব এয়া খাদ্য নহয় এয়া প্ৰসাদ এয়া ভোগ ইয়াত ঈশ্বৰ আল্লাহ গড ভগৱান নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ দৃষ্টি পৰি আছে আৰু এই খাদ্যৰ পৰা লাহে লাহে পৰমাত্মাৰ দৃষ্টিৰে এই খাদ্যত থকা সম্পূৰ্ণ নেগেটিভিটি পৰমাত্মাই লৈ লৈছে আৰু তাৰ বিপৰীতে এই খাদ্যত পৰমাত্মাই অমৃত ঢালি আছে এই খাদ্য খোৱাৰ পিছত মোৰ মন বুদ্ধি শান্ত স্থিৰ জ্ঞানী পবিত্ৰ সুখ আনন্দ আৰু দিব্যলৈ ৰূপান্তৰিত হ'ব এই খাদ্য খোৱাৰ পিছত মোৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য সুস্থ আৰু এক্টিভ হৈ পৰিব মই পবিত্ৰ মই কল্যাণকাৰী এই বুলি কৈহে খাব এইকেইটা আপুনি আপোনাৰ জীৱনত এইকেইটা আপুনি কৰি চাওকচোন যদি কৰে কিন্তু আপুনি ৰিজাল্ট পাব আহকচোন আমি আমাৰ দ্বাৰা আমাৰ জীৱনটোৰ পৰিৱৰ্তন কৰোঁ কিয়নো বেলেগৰ চুলি দূৰ মাৰিব লাগে কিয়নো আমি য'তে ত'তে লৈ শৰাই দিছোঁ ক'ৰবাত কিবা কৰিছোঁ মাদুলি পিন্ধিছোঁ তাবিজ পিন্ধিছোঁ কবচ পিন্ধিছোঁ ষ্ট'ন পিন্ধিছোঁ তথাপিতো কোনো ধৰণৰ পৰিৱৰ্তন অহা নাই স্থূল পৰিৱৰ্তন আহিব শৰীৰৰ পৰিৱৰ্তন আহিব সেইটোতো আমাৰ কামত নিদিয়ে নহয় জানো গতিকে মানসিক পৰিৱৰ্তনৰ কাৰণে আপুনি আপোনাৰ মানসিক পৰিৱৰ্তন কৰিব পাৰিব পৃথিৱীত কোনো এনে বেজালি নাই এনে কোনো শক্তি নাই যি আপোনাৰ মনক পৰিৱৰ্তন কৰিব পাৰে দেই গতিকে আহক আমি আমাৰ দ্বাৰাই নিজৰ লগতে পৰিয়ালটোৰ চুবুৰীৰ সমস্ত বিশ্বৰ কল্যাণ সাধন কৰোঁ। ওম শান্তি।